নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। গৰমৰ দিনত মই মোৰ গাহৰিবিলাকক কেনেদৰে গা ধুৱাওঁ তাৰে কিছু দৃষ্টাংশ আজি ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। আহকচোন চাওঁ। গাহৰিৰ যিহেতু দেহৰ উষ্ণতা যথেষ্ট বেছি, সেইকাৰণে সিহঁতক গৰমৰ দিনত এটা ঠাণ্ডা পৰিৱেশ দিয়াটো অতিকৈ আৱশ্যকীয়। ইহঁতক মই গৰমৰ দিনত এনেদৰে গা ধুৱাওঁ। সদায় দিনটোত এবাৰ বা দুবাৰকৈ এনেদৰে গা ধুৱাই থকা হয় গাহৰিবিলাকক। তেতিয়া সিহঁতৰ মানে গৰমটো অলপ হ'লেও কমি যায় বুলি ভাবোঁ। গতিকে প্ৰতিদিনাই মই এনেকৈ সিহঁতৰ লগত লাগি থাকোঁ। কিন্তু গাহৰি গৰমৰ দিনত গা ধুৱাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। চাব লাগে যাতে অত্যাধিক পৰিমাণে পানী যাতে সিহঁতৰ কাণৰ ভিতৰত নাযায়। দ্বিতীয়তে, অত্যাধিক গৰমৰ সময়ত গাহৰিজনী বা গাহৰিটোক চিধাই পানী মূৰত দি দিব নালাগে। যদিহে চিধাই পানীখিনি আপুনি অত্যাধিক গৰমত থকা গাহৰিজনী মূৰত দি দিয়ে, তেতিয়া গাহৰিজনী হিট ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা আহি যায়। সেয়েহে প্ৰথমে মজি এখন তিয়াই ল'ব লাগে। অলপ ঠাণ্ডা হোৱাৰ লগে লগে গাহৰিজনী পাছফালৰ পৰা মানে পিছ ভৰিৰ ওচৰৰ পৰা পানীটো আগলৈ মূৰৰ ছাইডে দি দিয়ে। তেতিয়া গাহৰিজনী লাহে লাহে ঠাণ্ডা হৈ আহে। নহ'লে অত্যাধিক যদি গৰম হৈ থাকে, বহুত ফেফাই থকা অৱস্থাত যদি গাহৰিজনী চিধাই মূৰত পানী দি দিয়া হয়, তেতিয়া গাহৰিজনী হিট ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা বৃদ্ধি হৈ যায়। গতিকে এনেধৰণৰ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে গাহৰি গা ধোৱাৰ সময়ত। এয়া চাওকচোন কি ধুনীয়াকৈ তাক চেম্পু মাৰি দিলে সিহঁতৰ গাত চেম্পু জাতীয় বা চাবোন জাতীয় যদি কিবা পদাৰ্থ গা ধুৱাওঁতে সানি দিয়া হয়, তেতিয়া সিহঁতি এনেদৰে নিজেই শুই দিব বা ৰখি দিয়ে ধুনীয়াকৈ। সিহঁতে খুব ভাল পায় এনেধৰণৰ পদাৰ্থ সানি দিয়াৰ লগে লগে। বাগিবলৈ বেছি মানে হেৰি হৈ যায়, উৎপাত লগাই একদম ধুনীয়াকৈ বাগৰি ধুব। দেখিছেনে কি ধুনীয়াকৈ পাতি দিছে তাই চাওক। এনেদৰে সিহঁতক গা ধুওৱা হয়। মানুহে কয় গৰু সদায় গৰুৱে, গাহৰি সদায় গাহৰিয়ে, কিন্তু সেয়া নহয়। জীৱ জন্তুক যদি আপুনি মৰম কৰে, সিহঁতিও মৰম বুজি পায়। এয়া চাওকচোন কি ধুনীয়াকৈ তাই গা ধুৱাবলৈ পাতি দিছে। আজি যদি মোৰ ঠাইত বেলেগ এজন মানুহে এনেকৈ গা ধুৱাবলৈ আহে তাইক, হয়তো তাই বহুত উৎপাত কৰিব, আমনি কৰিব, হয়তো মানুহজনক আঘাতপ্ৰাপ্তও কৰিব। কিন্তু মোক তাই তেনেধৰণৰ নকৰে, কাৰণ প্ৰতিদিনাই মই সিহঁতক মৰম কৰি থাকোঁ। সেয়েহে সিহঁতি মৰম বুজি পায় আৰু মানুহ চিনি পায়। কি ধুনীয়াকৈ সিহঁতি পাতি দিব পাৰে। তেনেকৈ মানুহেও গা ধুৱাবলৈ এনেকৈ পাতি নিদিয়ে, যেনেকৈ গাহৰিজনীয়ে পাতিছে। এনেদৰে ইহঁতক সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা হাত সৰাৰ লগতে বিভিন্ন ধৰণৰ পৰজীৱীবিলাকো ইহঁতৰ গাত বাস কৰিব নোৱাৰে। মই মোৰ ফাৰ্মখন এনেদৰে সদায় চাফ চিকুণ কৰি ৰাখোঁ। তাৰে কিছু দৃষ্টাংশ আজি আপোনালোকলৈ আগবঢ়াইছিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে আজিলৈ সামৰণি মাৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। জয় আই অসম।